হয় নিশ্চয়কৈ চাওক মাজত মাথো এটা দিন আৰু পৰহিৰ দিনটোত সমগ্ৰ দেশজুৰি উদযাপন কৰা হ'ব স্বাধীনতা দিৱস আৰু খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰতো দেখিবলৈ পোৱা গৈছে এই যি স্বাধীনতা দিৱস সেই স্বাধীনতা দিৱসৰ অনুশীলনৰ কাৰ্যসূচী আৰু এইখিনি মুহূৰ্তত আমি পোনপটীয়াকৈ দেখুৱাইছোঁ এইসকল আৰক্ষীৰ জোৱান তেওঁলোকে এইখিনি মুহূৰ্তত ইয়াত অনুশীলন কৰি থকা পৰিলক্ষিত হৈছে প্ৰায় 1000 আৰক্ষীৰ জোৱান আছে আৰু প্ৰতিগৰাকী জোৱানে এইখিনি মুহূৰ্তত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত এই ধৰণে অনুশীলন কৰি থকা পৰিলক্ষিত হৈছে আৰু আজি হৈছে শেষৰটো দিন আৰু শেষৰ দিনা এই ধৰণে তেওঁলোকে পেৰেডৰ অনুশীলনত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে আমি পোনপটীয়াকৈ প্ৰতিনিধি মই দৰ্শকসকলক দেখুৱাইছোঁ এইসকল কামাণ্ডো ব্লেক কামাণ্ডো যাক কোৱা হয় দেশৰ ৰাজ্যখনৰ সুৰক্ষাৰ কাৰণে অহৰহ তেওঁলোকে চেষ্টা অব্যাহত ৰাখে তেওঁলোকে অতন্দ্ৰ প্ৰহৰীৰ দৰে কাম কৰে আৰু তেওঁলোকে এইখিনি মুহূৰ্তত ইয়াত পেৰেডত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে অৰ্থাৎ আজিৰ দিনটোত শেষ কৰা হ'ব অনুশীলন গতিকে সেই অনুশীলন শেষৰ দিনটোত এই ধৰণে তেওঁলোকে অনুশীলন কৰা পৰিলক্ষিত হৈছে আমি পোনপটীয়াকৈ দেখুৱাইছোঁ প্ৰতিনিধি দৰ্শকসকলক এইসকল হৈছে বীৰাংগনা যিহেতু 14টা প্লাটুন থাকিব এইবাৰ এই পেৰেডত এই এটা হৈছে তাৰ এটা অংশ আৰু এইটো হৈছে বীৰাংগনাৰ দল আৰু এই বীৰাংগনাৰ দলটোও ইয়াত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে সমান্তৰালভাৱে এইবাৰ মেঘালয় পুলিচৰ এটা দলো আহিছে ইয়ালৈ আৰু মেঘালয় পুলিচৰ দলটোৱেও এইবাৰ পেৰেডত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিহেতু পতাকা উত্তোলন কৰিব পৰহি দিনটোত অৰ্থাৎ স্বাধীনতা দিৱসৰ দিনটোত গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সন্মুখত এই ধৰণে তেওঁলোকে যি পেৰেড সেই পেৰেড কৰা পৰিলক্ষিত হ'ব তাৰ সমান্তৰালভাৱে অন্যান্য অনুষ্ঠানসমূহ থাকিব কিন্তু বিশেষভাৱে এই প্ৰদৰ্শন কৰা হ'ব পেৰেড প্ৰদৰ্শন কৰা হ'ব অসম আৰক্ষীৰ দল প্ৰায় 10টাকৈ দল আছে সমান্তৰালভাৱে ছাত্ৰৰ পৰা অৰ্থাৎ NCCৰ দলো আছে সমান্তৰালভাৱে কেন্দ্ৰীয় আৰক্ষীৰ দলো এটা আছে তাৰ উপৰিও SDRFৰ দল এটা আছে এই ধৰণে প্ৰায় 14টা প্লাটুন আছে আৰু এই 14টা প্লাটুনে অংশগ্ৰহণ কৰিব খুব সুন্দৰকৈ তেওঁলোকে অনুশীলন কৰিছে বিগত এসপ্তাহ ধৰি তেওঁলোকে এই ধৰণে অনুশীলন কৰি আছে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আৰু আজি হৈছে তাৰ অন্তিমটো দিন আৰু অন্তিম দিনাও এই ধৰণে তেওঁলোকে পেৰেড কৰি থকা পৰিলক্ষিত হৈছে খুব সুন্দৰ পৰিৱেশ আৰক্ষী খাকী পোছাকত আছে অসমৰ গৌৰৱ অসম আৰক্ষী আৰু অসম আৰক্ষী খাকী পোছাকত আছে খাকী পোছাকত থাকি তেওঁলোকে এই ধৰণে পেৰেডৰ অনুশীলন কৰা পৰিলক্ষিত হৈছে তেওঁলোকৰ জ্যেষ্ঠসকলে তেওঁলোকক কেনেধৰণে পেৰেড কৰিব লাগে সেয়া কিছুদিন আগৰ পৰাই তেওঁলোকে প্ৰশিক্ষণ দি আহিছিলে আৰু আজি অন্তিম দিনা দেখিবলৈ পোৱা গৈছে এই ধৰণে তেওঁলোকে সম্পূৰ্ণ পেৰেড কৰা পৰিলক্ষিত হৈছে আৰু এটা কথা ক'ব লাগিব এবাৰ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ এয়া হৈছে গুৱাহাটীৰ পৰিৱেশ আৰু এনেধৰণে স্বাধীনতা দিৱসৰ বাবে গ্ৰহণ কৰা হৈছে সতৰ্কতামূলক ব্যৱস্থা সমান্তৰালভাৱে প্ৰশিক্ষণ অব্যাহত আছে আমি এই মুহূৰ্তত সেই দৃশ্যাংশ সামগ্ৰিকভাৱে দেখুওৱাৰ যত্ন কৰিলোঁ